वेलकम बैक टू माय यूट्यूब चैनल मोर अन्य এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে জনাইছোঁ স্বাগতম যিহেতু আজি সানডে তো আজি মই কি কৰোঁ তো আপোনালোকক দেখাই যাম তো চাই থাকক ভিডিঅ'টো আজি ৰাতিপুৱা গা ধুই মেলি ঘৰ ঝাৰু দি আছোঁ আৰু ঘৰ হাৰি মুচি লৈছোঁ যিহেতু আজি ৰাতিপুৱা ফোন আহিলে আলহী আহিব বোলে আমাৰ ঘৰলৈ আজি সেইকাৰণে হাজবেণ্ড গৈছে আজি বজাৰলৈ যিহেতু আজি আমি আটাইকেইটা ঘৰতে আছোঁ আজি আৰু মা এফালে পাকঘৰ সোমাইছে ৰাতিপুৱাৰ খানা ৰেডি কৰি আছে মই আৰু লাহেকৈ সোমাম যোগাৰ কৰিব লাগিব আলহীৰ কাৰণে কি পাৰোঁ দেখাম বাৰু আপোনালোকক তো আজি ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছোঁ চাই থাকক ভিডিঅ'টি কি কৰি আছা কি বনাইছা এইয়া গাহৰি আনিছে আজি দেওবৰীয়া স্পেচিয়েল আৰু আমাৰ ঘৰত আজি আলহী আহিব সেইটো কাৰণে কি কি আছে আৰু আদা নহৰু এইবিলাক গুচাই থৈ দিছোঁ আৰু এইফালে গাহৰি ড্ৰাই ফ্ৰাই কৰিম এইটো সালাড আৰু এইফালে মাটি দালি বনাব যায় চাই থাকিব ভিডিঅ'টো আৰু এতিয়া বজাৰৰ পৰা আনিলে মায়ে ইয়াত তৰা গজালি গুচাই আছে আৰু মাটিমাহৰ শাকৰ লগত দিলে খাই বোলে বহুত ভাল লাগে সেইটো কাৰণে আজি মাটিমাহৰ শাকৰ লগত বনাব বোলে আৰু আনফালে মই ইয়াত গাহৰি বনোৱা লাগি গ'লোঁ গাহৰিখিনি অলপ ভাজি লৈ মেলি ইয়াত হালধি নিমখ এইবিলাক দি দিছোঁ আজি অলপ শুকানকৈ খাম আৰু ড্ৰাইকৈ অলপ ভিজিবলৈ দিছোঁ তেল ওলাইছে গাহৰিৰ পৰা যেতিয়ালৈকে তেল ওলাই অকণমান দেৰি ভাজি থাকিব আৰু অলপ পাছতে আদা নহৰু এইবিলাক দি দিছোঁ মই আদা নহৰুবিলাক আজি খুন্দি দিয়া নাই মই খুন্দনাত এনেকৈ দিছোঁ কাটি কেনে আদা নহৰুখিনি অলপ টাইম সিজাৰ পিছতে ইয়াত মই পিঁয়াজ কাটি থৈ দিছিলোঁ এনেকৈ পিঁয়াজখিনি দি দিছোঁ তাৰ পাছতে পিঁয়াজখিনি মানে এনেকৈ অলপ কেঁচা হৈ থাকিলে খাই ভাল লাগে আপোনালোকেও খাই চাবচোন এনেকৈ আৰু আনফালে মায়ে পাকঘৰত এয়া মাটিমাহৰ দালি বনাই আছে মই গাহৰি মাংসটো বাহিৰতে বনাই দিছোঁ আমাৰ যিহেতু গাহৰিৰ ভিতৰত পাকঘৰত মানে সোমোৱা নহয় আৰু লাষ্টত এয়া ধনিয়া পাত দি দিছোঁ আমাৰ গাহৰি সিজিলেই খাবলৈ পৰা হ'লে আৰু আলহীও আহিছোঁ বুলি কৈছে আলহী অলপ পাছত আহিবি আৰু আমাৰ বাইদেউসকল আহি পালেহি আৰু বাইদেউসকল মানে আমাৰ হাজবেণ্ডৰ বায়েক হৈছে আৰু এজন ভিনদেউ আহিছে আৰু এজনী বায়েও মানে টিকলিজনী আহিছে আৰু আলহী পাওঁতে মানে দেৰিয়ে হ'ল সেইটো কাৰণে ভাতে খাওঁ বুলি ক'লে একেবাৰে আৰু মই এইফালে ভাত বাঢ়ি আছোঁ আজিতো গম পাইছে আপোনালোকে মইতো দেখাই আছোঁ কি বনাইছোঁ আৰু এয়া গাহৰি ড্ৰাই ফ্ৰাই আৰু এইফালে চালাড বনাইছিলোঁ খাই বৈ আজৰি হৈ কিনে আমি অকণমান বহি আছোঁ এইফালে বা ছোৱালীজনী কি কৰিছে ভ্লগ বনাইছোঁ বুলি ভিডিঅ' কৰি আছে চাওকচোন বাই বাই হেল্ল' দিয়া হেল্ল' গাহৰি মাংস খালোঁ আমি ইয়াত বহি গাহৰি মাংসটো খাই কেনেকুৱা লাগিলে কৈ দিয়া ভাল মই টেষ্টি লাগিলে গাহৰি মাংস ব্ৰইলাৰ চিকেন খালা ন পাঁচখন স্কুটি মোৰ চেণ্ডেল এইটো পিন্ধ আপোনাক মই কেইখন স্কুটি আছে দেখাম এখন
বেচনি আপোনাৰ অফাৰ যদি 98,000 তাৰপিছত এখন দিওঁ 1,00,000 চাৰিখন আকৌ দেখাওক 1,00,000 তাৰপিছত পাঁচখন এখন 1,25,000 কোনখন লাগে আপোনাক আপোনাৰ মানে ইয়াত কেইখন পাঁচখন স্কুটি আছে আপোনাক কোনখন লাগে আপুনি প্লিজ কমেণ্ট কৰি জনাই দিব এয়া দেখিছে আপোনালোকে ভাল সেয়া দেখিছে গাইজ কোনখন লাগে প্লিজ 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 কমেণ্ট কৰি কৈ দিবা আৰু এতিয়া আমি অলপ ওলাই যাওঁ বুলি ল'লোঁ বাইদেউৰ লগত আৰু বাইদেউ যিহেতু নতুন স্কুটি ল'লে অকণমান চলাই চাওঁ বুলি ওলাই গৈছোঁ আৰু বাইদেউহঁতৰ নতুনকৈ ঘৰ বনাইছে আমি তালৈ গৈছোঁ হাতীমতে তেওঁলোকৰ নতুনকৈ ঘৰ বনাইছে আৰু আজি ভিডিঅ'টো কেনেকুৱা পালে জনাব আপোনালোকে আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ আহিছোঁ বাই বাই